নমস্কাৰ, মই বুলবুল জামানুৰ আৰু আপোনালোকে চাই আছে সংবাদ পক্ষ। যি সময়ত সমগ্ৰ ৰাজ্যজুৰি মিয়া খেদাৰ আন্দোলন তীব্ৰতৰ হৈ উঠিছে, সেই সময়ত পোহৰলৈ আহিছে আন এক ভয়ংকৰ তথ্য। বিধানসভাৰ তথ্য অনুসৰি শেহতীয়াকৈ চিনাক্ত হোৱা বিদেশীৰ 43% হৈছে হিন্দু অনুপ্ৰৱেশকাৰী। ৰাজ্যজুৰি বিভিন্ন দল সংগঠনে উজনি অসমৰ পৰা মিয়া খেদাৰ আন্দোলন তীব্ৰতৰ কৰি তুলিছে। লক্ষণীয়ভাৱে লোকসভা নিৰ্বাচনত কংগ্ৰেছ নগাঁও, ধুবুৰী আৰু যোৰহাট সমষ্টিত বৃহৎ জয়লাভ কৰা কাৰ্যই বিশেষ সম্প্ৰদায়ৰ আগ্ৰাসন বৃদ্ধি পোৱাটোকে প্ৰমাণ কৰা বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱাকৈ সাম্প্ৰদায়িক মন্তব্য কৰা দেখা গৈছিল। শেহতীয়াকৈ মিয়া খেদা আন্দোলনক লৈ উগ্ৰ সাম্প্ৰদায়িক মন্তব্যৰে ৰাজ্যৰ ৰাজনীতি ক্ৰমাৎ উত্তাল হৈ পৰিছে। কিন্তু একাংশ দল সংগঠনে ৰহস্যজনকভাৱে মিয়া খেদাৰ আন্দোলনক লৈ যিমান সৰব হৈ পৰিছে, তাৰ বিপৰীতে অবৈধ হিন্দু বাংলাদেশীৰ ক্ষেত্ৰত মৌনতাহে অৱলম্বন কৰা দেখা গৈছে। হিন্দু মুছলমান ধৰ্ম নিৰ্বিশেষে সকলো বিদেশী অসমৰ বাবে বুজা বুলি জানিও জাতীয়তাবাদী তথা জনগোষ্ঠীয় সংগঠনসমূহে কেৱল সন্দেহজনক মুছলমানসকলকে টাৰ্গেট কৰি লোৱাৰ অভিযোগ উঠিছে। হিন্দু বাংলাদেশীৰ ক্ষেত্ৰত তথাকথিত জাতীয়তাবাদী সংগঠনসমূহে নীৰৱ ভূমিকাৰ সুযোগ লৈ সিদিনা কেন্দ্ৰীয় চৰকাৰে অসমৰ বিজেপি চৰকাৰৰ সহযোগত তাৰ জৰিয়তে প্ৰথমজন বাংলাদেশী হিন্দুক বৰাকত চিৰদিনলৈ সংস্থাপিত কৰি ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰে। কাটাতাৰ পাৰ হৈ অসমলৈ অহা দুলন কুমাৰ দাস নামৰ বাংলাদেশী হিন্দু নাগৰিকজনে ভাৰতীয় নাগৰিকত্ব লাভ কৰাৰ লগে লগে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰজনে লাভ কৰা সকলো সাংবিধানিক অধিকাৰ হিন্দু বাংলাদেশীজনেও লাভ কৰাটো নিশ্চিত হৈ পৰিছে। যি সময়ত বিজেপি দলৰ সুৰতে সুৰ মিলাই একাংশ সংগঠনে মিয়া খেদাৰ আন্দোলন আৰম্ভ কৰিছে, ঠিক সেই সময়তে অসমত ঘোষিত হিন্দু বিদেশীৰ পৰিসংখ্যা ৰাজহুৱা কৰিছে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিদেশী ন্যায়াধিকৰণে কাৰণে অসমত বিদেশী ঘোষণা কৰা হিন্দু বাংলাদেশীৰ পৰিসংখ্যা জানিলে সকলোৰে চকু কপালত উঠাটো স্বাভাৱিক, কিয়নো মুছলমান ঘোষিত বিদেশীতকৈ বৰ বেছি কম নহয় হিন্দু বিদেশীৰ সংখ্যা। অথচ বিধানসভাত গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা মতে 1971 চনৰ পৰা 2023 চন পৰ্যন্ত অসমত 1,59,353 জন অনুপ্ৰৱেশকাৰী বিদেশী ন্যায়াধিকৰণে বিদেশী চিনাক্তকৰণ কৰিছে। ইয়াৰে ভিতৰত 1971 চনৰ পৰা 2014 চনৰ ভিতৰত চিহ্নিত বিদেশীৰ সংখ্যা হৈছে 47,928 জন। এই 47,928 জন ঘোষিত বিদেশীৰ ভিতৰত 20,613 জন হিন্দু অনুপ্ৰৱেশকাৰী। ইয়াৰ বিপৰীতে 27,309 জন অনুপ্ৰৱেশকাৰী হৈছে মুছলমান ধৰ্মাৱলম্বী। অৰ্থাৎ বিদেশী ন্যায়াধিকৰণে অবৈধ বিদেশী বুলি চিহ্নিত কৰা 43% হৈছে হিন্দু অনুপ্ৰৱেশকাৰী আৰু 56.9% হৈছে মুছলমান অনুপ্ৰৱেশকাৰী। লক্ষণীয়ভাৱে 2017 চনৰ পৰা 2024 চনৰ 15 আগষ্ট পৰ্যন্ত ৰাজ্যত বিদেশী ন্যায়াধিকৰণে 5411 জন অনুপ্ৰৱেশকাৰীক বিদেশী ঘোষণা কৰিছিল যদিও এইসকল বিদেশীৰ মাত্ৰ 26 জনকহে বিতৰণ কৰিবলৈ সক্ষম হৈছে জাতি মাটি আৰু ভেটি ৰক্ষাৰ কথা কোৱা বিজেপি মিত্ৰজোঁটৰ চৰকাৰে। পূৰ্বৰ সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ কাৰ্যকালত 20 জন অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰাৰ বিপৰীতে বৰ্তমান হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে মাত্ৰ 6 গৰাকী বিদেশীকে বহিষ্কাৰ কৰিবলৈ সক্ষম হৈছে।